নমস্কাৰ। আমাৰ প্ৰত্যেকৰে ঘৰত সৰুকৈ হ'লেও পূজাৰ স্থান বা থাপনা থাকে, কিন্তু ঠাইৰ অভাৱ বা অসুবিধাৰ বাবে বহুতেই পাকঘৰত ভগৱানৰ ফটো বা মূৰ্তি স্থাপন কৰে। আপোনালোকে জানেনে, বাস্তুশাস্ত্ৰৰ অনুসৰি এইটো এটা ডাঙৰ ভুল হ'ব পাৰে। হয়, আপোনালোকে এই ভুলৰ বাবে আপোনালোকৰ ঘৰৰ পৰা শান্তি হেৰুৱাবলগীয়া হ'ব পাৰে, ঘৰত বিঘিনি আহি পৰিব পাৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম, পাকঘৰত পূজা কৰা জেগা ৰখাটো ভালনে বেয়া, বা পূজা স্থান যদি পাকঘৰত থাকে তেনেহ'লে আমাৰ কি সুবিধা হ'ব আৰু কি অসুবিধা আহিব, বাস্তুশাস্ত্ৰই ইয়াৰ বিষয়ে কি কয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা মই বিশেষ উপায়ৰ কথা ক'ম। যদি আপোনালোকে পাকঘৰত এনেভাৱে পূজা কৰে তেনেহ'লে দেখিবলৈ পাব সাক্ষাৎ ভগৱান আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। জ্যোতিষবিদসকলৰ মতে পাকঘৰত পূজা কৰাটো অশুভ বুলি মনা কৰা হৈছে, আৰু বাস্তুবিদসকলৰ মতেও পাকঘৰত পূজা কৰাটো এৰাটো উচিত বা বৰ্জন কৰিব লাগে। ইয়াৰ প্ৰধান ঘাই কাৰণ 5টা আছে। যদি এইকেইটা কাৰণৰ কাৰণে আপোনালোকে পূজা কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, নিগেটিভ শক্তি বৃদ্ধি পাবলৈ ধৰিব। যি পূজা কৰিব তাৰ ফল পোৱাতকৈ তাৰ পৰাহে দুফল আপোনালোকে লাভ কৰিব পাৰিব। সেই গতিকে এই 5টা কাৰণবশতৰ কাৰণে পাকঘৰত আমি কেতিয়াও পূজাঘৰ স্থাপন কৰিব নালাগে বা কেতিয়াও আমি পাকঘৰত মূৰ্তি স্থাপন কৰিব নালাগে। আহক তেনেহ'লে আমি সুন্দৰভাৱে এই 5টা কাৰণ জানি লওঁ। 1 নম্বৰটো, অসমীয়া সমাজত বহুতে ঘৰত মাছ মাংস বা কণী ৰান্ধে। পূজা স্থানত ভগৱানৰ আগত আমিষ আহাৰ খোৱাটো বা ৰন্ধাটো অশুভ বুলি মনা যায় আমাৰ শাস্ত্ৰৰ অনুসৰি, আৰু এই বস্তুবোৰ ৰান্ধিলে ইয়াৰ পৰা গোন্ধ ওলালে আমাৰ অশুভ প্ৰভাৱ পৰিব। ইয়াৰ ফলত নিগেটিভ শক্তি শক্তিশালী হৈ পৰিব আৰু আপোনালোকে পূজা পাতল কৰিলেও ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সেই গতিকে আপোনালোকৰ পাকঘৰত যদি মাছ মাংস বা কণী ৰন্ধা বঢ়া কৰে তেনেহ'লে সেই জেগাত কেতিয়াও আপোনালোকে পূজাঘৰ স্থাপন নকৰিব। এনে কৰিলে আপোনালোকৰ বহু বেছি পাপ লাগিবলৈ ধৰিব, আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, সদায় অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। 2 নম্বৰটো, পাকঘৰত আমি বাচন ধুওঁ, লেতেৰা বস্তু পেলাওঁ। পূজাৰ বাবে শুদ্ধতাৰ যিটো বস্তু প্ৰয়োজন সেই বস্তুটো পাকঘৰত ৰক্ষা কৰাটো বহু টান হৈ পৰে। সেই গতিকে পাকঘৰত পূজাঘৰ স্থাপন নকৰাটোৱেই মংগল, বা পাকঘৰত কেতিয়াও মূৰ্তি স্থাপন কৰিব নালাগে। এনে কৰিলে আমাৰেই বহু বেছি পাপ লাগিব, কাৰণ সেই জেগাতেই আমি হাত মুখ কেতিয়াবা ধুবলগীয়া হয় আৰু লগতে সেই জেগাতেই আমি জোঠা বাচন বৰ্তন ধুবলগীয়া হয়। সেই গতিকে আপোনালোকে পাকঘৰত পূজাঘৰ স্থাপন নকৰাটোৱেই মংগলময়, কাৰণ পূজা ঘৰৰ বাবে যিটো শুদ্ধতাৰ প্ৰয়োজন সেই শুদ্ধতাটো ৰান্ধনীঘৰত ৰক্ষা কৰাটো বহু টান হৈ পৰে। 3 নম্বৰটো, বাস্তুশাস্ত্ৰৰ মতে পূজা ঠাই সদায় উত্তৰ পূব হ'ব লাগে বা ঈশান কোণ হ'ব লাগে, যিটো জলৰ কোণ বুলি মনা যায় বা পানীৰ স্থান বুলি মনা যায়। আনহাতে পাকঘৰটো অগ্নিৰ স্থান বুলি মনা যায়। জুই আৰু পানী একেলগে থাকিলে বাস্তু দোষ উৎপন্ন হ'বলৈ ধৰিব। যদি ৰান্ধনী ঘৰত আপোনালোকে পূজা ঘৰ স্থাপন কৰে তেনেহ'লে আপোনালোকৰ ঘৰত বাস্তু দোষ উৎপন্ন হ'বলৈ ধৰিব, যাৰ ফলত আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ ওপৰতো বহু বেছি ক্ষতিসাধন হ'বলৈ ধৰিব। সেই গতিকে জুই আৰু পানী একেলগে কেতিয়াও ৰখা নহয়। যদি এনেভাৱে আপোনালোকে ৰাখে তেনেহ'লে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ হানি হ'বলৈ ধৰিব, এটাৰ পিছত আনটো সমস্যা আহিবলৈ ধৰিব আৰু বহু বেছি আপোনালোকৰ ঘৰত অশান্তি নামি আহিবলৈ ধৰা দেখিবলৈ পোৱা যাব। 4 নম্বৰটো, বিশ্বাস কৰা হয় যে পাকঘৰত পূজাঘৰ থাকিলে ঘৰৰ মানুহৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ বিপুল প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ ঘৰৰ মুৰব্বী মানুহগৰাকীৰ ওপৰত বা মানুহজনৰ ওপৰত বিশেষ স্বাস্থ্যজনীয় সমস্যাই দেখা দিবলৈ ধৰে, যাৰ ফলত আপোনালোকৰ ঘৰৰ সকলো মানুহ স্বাস্থ্যজনীয় সমস্যাত পৰিব, যদিও আপোনালোকৰ ঘৰৰ বিশেষকৈ মুৰব্বীজন স্বাস্থ্যৰ প্ৰতি বেছিকৈ আক্ৰান্ত হৈ পৰিব, যাৰ ফলত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ হানি হ'বলৈ ধৰিব আৰু কণ্ডল সৃষ্টি হৈ থাকিবলৈ ধৰিব। সেই গতিকে পৰাপক্ষত আপোনালোকে পূজাঘৰ পাকঘৰত বা ৰান্ধনীঘৰত নকৰাটোৱেই মংগলময়। 5 নম্বৰটো,
পাকঘৰত ব্যস্ততা আৰু ধোঁৱাৰ মাজত যদি আপোনালোকে পূজা কৰে তেনেহ'লে সেই পূজাৰ একো আপোনালোকে ভাল ফল লাভ কৰিব নোৱাৰিব। পূজাৰ কাৰণে সদায় নিলিবিলি পৰিৱেশৰ দৰকাৰ বা খুব শান্ত পৰিৱেশৰ দৰকাৰ। সেই পৰিৱেশটো পাকঘৰত পাবলৈ বহু কঠিন। সেই গতিকে যদি আপোনালোকৰ জেগাৰ অভাৱ নাই তেনেহ'লে পাকঘৰৰ বাদে আপোনালোকে বেলেগ জেগাত পূজাঘৰ স্থাপন কৰক বা মূৰ্তি স্থাপন কৰক। পাকঘৰৰ পৰা এৰি চলি স্থাপন কৰাটো আপোনালোকৰ কাৰণে উচিত। এতিয়া বহুলোকে ভাবিব যে বা বহুলোকে প্ৰশ্ন কৰিব যে আমাৰ ফ্লেট আছে বা আমাৰ সৰু ঘৰটোত পূজাৰ ঠাই নাই, এতিয়া আমি কি কৰিম? বন্ধু বান্ধৱীসকল চিন্তা নকৰিব। যদি আপোনালোকৰ বাধ্য হৈ ৰান্ধনীঘৰত পূজাঘৰ বনাবলগীয়া হয় তেনেহ'লে এই বিশেষ নিয়মসমূহ আপোনালোকে মানি চলিব। এই নিয়মসমূহ আপোনালোকে সুন্দৰভাৱে মানি চলিলে আপোনালোকে পাকঘৰতেই পূজাঘৰ স্থাপন কৰিব পাৰিব আৰু দৈনন্দিনভাৱে নিতৌ পূজা কৰিব পাৰিব আৰু ভগৱানৰ আশীষ আপোনালোকে ল'ব পাৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। 1 নম্বৰটো, পূজাৰ থাপনাখন সদায় এটা সৰু বাকচ বনাই আপোনালোকে তাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিব। যদি পাকঘৰৰ আপোনালোকৰ ঈশান কোণৰ ফালে এটা কাঠৰ বাকচৰ ভিতৰত বা মন্দিৰ বনাই যদি আপোনালোকে এই থাপনাখন ৰাখিব পাৰে তেনেহ'লে শুভ হ'ব। আৰু পূজা নকৰা সময়খিনিত আপোনালোকে সেই বাকচটোৰ ওপৰত এখন ৰঙা কাপোৰ বা হালধীয়া কাপোৰ দি ঢাকি ৰাখিব। এনেকৈ আপোনালোকে ৰাখিব পাৰিব আৰু দৈনন্দিনভাৱে আপোনালোকে নিয়মিতভাৱে পূজাও কৰিব পাৰিব। 2 নম্বৰটো, পাকঘৰৰ ভিতৰত কেতিয়াও আপোনালোকে মাটিত পূজা নকৰিব। থাপনাখন সদায় চকুৰ সমানৰ উচ্চতাত আপোনালোকে ৰাখক বা ওপৰত ৰাখিব। কেতিয়াও আপোনালোকে মাটিত থৈ পূজা নকৰিব বা আপোনালোকে ভগৱানক স্মৰণ নকৰিব। এনেকৈ কৰিলে আপোনালোকৰ বহু বেছি পাপ লাগিবলৈ ধৰিব। সেইকাৰণে চকুৰ সমান উচ্চতাৰ সমানত আপোনালোকে ৰাখিব আৰু তাৰ ওপৰত ৰাখিব আপোনালোকে পূজা কৰিব। 3 নম্বৰটো, যদি আপোনালোকৰ সম্ভৱ হয় ৰান্ধনী ঘৰৰ বেৰত এটা সুবিধা চাই আপোনালোকে কেবিনেট বনাই লওক আৰু আপোনালোকৰ গেছৰ চিলিণ্ডাৰৰ পৰা অলপ দূৰত বা গেছ চৌকাৰ পৰা অলপ দূৰত সেই কেবিনেটটো বনাব আৰু তাৰ ভিতৰতেই আপোনালোকে পূজা কৰিব পাৰে। 5 নম্বৰটো, পূজা কৰিবৰ বাবে ৰান্ধনী ঘৰৰ ভিতৰতে উত্তৰ পূব কোণটো বেছি শুভ বুলি মনা যায়, কাৰণ উত্তৰ পূব কোণটো ঈশান কোণ বুলিও মনা যায়। এই কোণত যদি আপোনালোকে পূজা পাতল কৰে অত্যন্ত শুভ ফল লাভ হ'ব। পাকঘৰত পূজা কৰিলে আৰু কেইটামান কথাৰ প্ৰতি বিশেষকৈ লক্ষ্য আপোনালোকে ৰাখিব লাগিব। পূজাৰ স্থানৰ ওচৰত বা তলত কেতিয়াও আপোনালোকে ডাষ্টবিন নাৰাখিব বা কেতিয়াও হাত মুখ ধোৱা বা বাচন ধোৱাৰ ষ্টিং নাৰাখিব। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। ৰান্ধনী ঘৰৰ ভিতৰত যদি পূজাঘৰ হয় তেনেহ'লে সেই ঠাইত কেতিয়াও আপোনালোকে জোতা চেণ্ডেল পৰিধান কৰি নাযাব। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। এই জেগাত যদি আপোনালোকে জোতা চেণ্ডেল পৰিধান কৰি যায় তেনেহ'লে আপোনালোকৰ বহু বেছি পাপ লাগিব, যাৰ ফলত ঘৰত থকা সকলো শুভ শক্তি ধ্বংস হৈ পৰিব, ঘৰত বেয়া শক্তি জাগ্ৰত হ'বলৈ ধৰিব। সেই গতিকে এই ভুল কেতিয়াও আপোনালোকে নকৰিব। ৰাতি শোৱাৰ সময়ত ৰান্ধনীঘৰ সম্পূৰ্ণভাৱে আপোনালোকে পৰিষ্কাৰ কৰিব। জোঠা বাচন বৰ্তন কেতিয়াও আপোনালোকে ৰাখি নথব। এনে যদি বেলেগ কাৰণত আপোনালোকে ৰাখিছিল, কিন্তু যদি আপোনালোকৰ ৰান্ধনীঘৰৰ ভিতৰত পূজাৰ ঘৰ আছে বা পূজাৰ স্থান আছে তেনে ক্ষেত্ৰত আপোনালোকে কেতিয়াও জোঠা বাচন বৰ্তন ৰাতি ৰাখি নুশুব। এনে কৰিলে তীব্ৰ দোষ আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব আৰু ঘৰত বাস্তু দোষ উৎপন্ন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত বহু বেছি সমস্যা আহিবলৈ ধৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমি সুন্দৰভাৱে গম পালোঁ বাস্তুশাস্ত্ৰৰ মতে পাকঘৰত পূজাঘৰ ৰখাটো সৰ্বোত্তম নহয়। যদি সম্ভৱ হয় ঘৰৰ উত্তৰ পূব দিশত এটা সৰু হ'লেও সুকীয়াকৈ পূজা স্থান আপোনালোকে বনাব পাৰে বা গোসাঁইঘৰ বা পূজাঘৰ আপোনালোকে বনাব। ইয়াৰ ফলত ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰৰ পূজাৰ স্থান কোন জেগাত আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু এনেধৰণৰ বাস্তু টিপৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।